बोलेगा। हाँ जी। आज सभार सभापति महोदय प्रमुखे सभा उपस्थित विभिन्न प्रांतर पर अहा गुरुद्वारा प्रबंधक कमिटी सभापति सम्पादके आदि कर सदस्यসকল আমি হোৱাটছআপ গ্ৰুপত দেখা পাইছোঁ বৰ্তমান আমাৰ নৱনিৰ্বাচিত যিখন কমিটি আছে এই কমিটিৰ মাজত কিছু খেলিমেলি আমি দেখিবলৈ পাইছোঁ আৰু ই অতি দুখৰ বিষয়। এনেধৰণৰ খেলিমেলি হ'ব নালাগিছিল যিহেতুকে 1820 চনত মহাৰাজা ৰঞ্জিত সিংজীৰ নেতৃত্বত থকা এই শিখ বৰ্তমান সময়লৈকে অসমত আমি যি ধৰণে আমাৰ পাহৰি জিলিকাই ৰাখিছোঁ আমাৰ যাতে পাহৰি পেলাই জিলিকি থাকে তাৰ বাবে আমি প্ৰতিজন শিখেই চিন্তা কৰিব লাগিব আৰু আমাৰ যিটো সুনাম আছে আৰু এই সুনাম যাতে আমাৰ অটুট থাকে তাৰ বাবে আপোনালোকসকলে যাতে লক্ষ্য ৰাখে। মই বিশেষকৈ এটা কথা দুখ পাইছোঁ আমাৰ মাননীয় শিখ প্ৰতিনিধি ইস্তানবুলৰ সভাপতি মাননীয় জগদীপ সিং ছেঠী মহাশয় তেখেতে অসাংবিধানিক হিচাপে আমাৰ মাননীয় সাধাৰণ সম্পাদক তথা ৰাজগুৰুমিত সিংজীক অপসাৰণ অৰ্থাৎ পদৰ পৰা বৰ্খাস্ত কৰিছে। ই একেবাৰে অসাংবিধানিক। এই কাৰ্য কৰিবলৈ পৰা আমি তেখেতক লংকাবাসী প্ৰবন্ধক কমিটিৰ ফালৰ পৰা অৰিহণা জনাইছোঁ আৰু আমি দুখ পাইছোঁ। এজন সাধাৰণ সম্পাদকৰ যদি কিছু ভুল ভ্ৰান্তি হৈছে তেখেতক কৈফত তলব কৰিব লাগিছিলে অৰ্থাৎ ৰিটেন তেখেতৰ পৰা যিখিনি তেখেতে ভুল কৰিছে সেইখিনি জানিব লাগিছিলে। এটা সময় মানি নোলোৱাই তেখেতক কৈফত তলব কৰিব লাগিছিলে আৰু সেই সময়সীমা পাৰ হৈ যোৱাৰ পিছত তেখেতে এখন সভা মাতি পেলাই উক্ত সভাত তেখেতে কমিটিত দাখিল কৰিব লাগিছিলে, তাৰ পৰা সিদ্ধান্ত ল'ব লাগিছিল। কিন্তু সেইটো নোহোৱাত আমি দুখ পাইছোঁ আৰু ই অৰিহণাৰ কাৰ্য বুলি আমি লংকা প্ৰবন্ধক কমিটিৰ ফালৰ পৰা ঘোষণা কৰিছোঁ। আৰু আমি এটাই অনুৰোধ জনাম যাতে আমি সকলোৱে এটি সুন্দৰ পদক্ষেপ আমি লওঁ। আজি সভাতে মই এটাই পৰামৰ্শ দিম যে আমাৰ যিখিনি শিখ আছে আমাৰ শিখ ভাই এমুঠি আছোঁ আমি আমাৰ মাজত যাতে কোনো ধৰণৰ বিভাজন নাহে তাৰ প্ৰতি যেন আমি প্ৰত্যেকে লক্ষ্য ৰাখিব লাগিব। আজি আমি এই স্থানটো পাইছোঁ কা নৱম গুৰু মহাৰাজ শ্ৰী গুৰু মহাৰাজ এই কথাটো চাই যি কাৰণে ভগৱানে নকৰক এনেকুৱা এটা সংঘাত সৃষ্টি যদি হৈ যায়, যদি অসমত এটা বেয়া মেছেজ যদি যায় তেতিয়াহ'লে আমাৰ গুৰুৱে কেতিয়াও মাফ নকৰিব আৰু আমি শিক্ষি হিচাপে জীয়াই থকাটো আমাৰ নৈতিক অধিকাৰ নাথাকিব। গতিকে মই পদক্ষেপত আপোনালোকক অনুৰোধ জনাইছোঁ যাতে সভাপতিৰ মনৰ কথাখিনি জানিবৰ কাৰণে বা তেওঁ কি ক'ব বিচাৰিছে বা আমাৰ সম্পাদকৰ কি ভুল আছে এই গোটেইখিনি বিষয় এখন আজি এখন তদন্ত বা 11জনীয়া এখন কমিটি বনাওক। উক্ত কমিটিৰ দ্বাৰা দুই পক্ষ অৰ্থাৎ সভাপতি আৰু সম্পাদকক মাতি আনি বহি পেলাই এটা মীমাংসা কৰিলে ভাল হ'ব বুলি মই পৰামৰ্শ আগবঢ়ালোঁ। वाहिगुरु जी का खालसा वाहिगुरु जी की फतेह। सरदार करमचंद सिंह जी निजर विचारधारा